আৰু হাই ছেকেণ্ডাৰী দিয়া সমূহ ছাত্ৰ ছাত্ৰীক এই কথাটো কৈ আছোঁ যে এই ছামাৰ ভেকেশ্যনৰ বন্ধতে তোমালোকৰ পঢ়া যাতে 99% একেবাৰে সমাপ্ত হৈ যায়। মানে কি ক'ব বিচাৰি আছোঁ যে পৰীক্ষাত যিবোৰ আহিবলগীয়া পাৰ্ট আছে সেইবোৰ যাতে 99% তোমালোকৰ অলৰেডি মুখস্থ হৈ যায় এই মাহতে। কাৰণ এই মাহটোৱে হৈছে তোমালোকৰ জীৱনৰ আটাইতকৈ বহুতো গুৰুত্বপূৰ্ণ এটা মাস। কাৰণ এই মাহত তোমালোকে যেনেকৈ পঢ়িব পাৰিবা, বাকী যিবোৰ মান্থ আছে অৰ্থাৎ 11 মাহ, সেই 11 মাহত কিন্তু তোমালোকে এনেকৈ পঢ়িব নোৱাৰিবা। কাৰণ এই এক মাহ তোমালোকে যেনেকৈ নিজকে সময় দিব পাৰিবা, বাকী 11 মাহ তোমালোকে সময় দিব নোৱাৰিবা। এই এক মাহ কেৱল মাত্ৰ তোমাৰ পঢ়াৰ লগত সম্পৰ্ক ৰাখা। পঢ়াৰ লগত যদি সম্পৰ্ক ৰাখা তেনেহ'লে পৰীক্ষাত 100% গেৰাণ্টি মই দিম তোমালোকৰ ৰেজাল্ট 75ৰ ওপৰত থাকিব লাগিব। পাৰ্চেণ্টেজ 75ৰ ওপৰত থাকিব লাগিব যদি এই মাহ তোমালোকে একেবাৰে মনোযোগ দি পঢ়াৰ লগত বন্ধুত্ব সম্পূৰ্ণ সম্পৰ্ক তোমালোকে গঢ়ি তোলা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে আমাক বন্ধুত্বপূৰ্ণ সম্পৰ্ক কিতাপৰ লগত কেনেকৈ গঢ় লৈ উঠিম। মই তোমালোকক এটা কথাই ক'ম যে তোমালোকে যেতিয়া কোনো এটা বস্তুৰ প্ৰতি ইগনোৰ আনিবা, সেই ইগনোৰ যেতিয়া কৰিবা সেই বস্তুটো কিন্তু তোমাৰ ফালৰ পৰা অট'মেটিক তোমাৰ ফালৰ পৰা চলি যাব। গতিকে তোমালোকে তোমাৰ পঢ়াটোক ইগনোৰ কৰি আছা, সেই ইগনোৰ কৰাটোক তোমালোকে একেবাৰে লাভ ফিল কৰা, অৰ্থাৎ ভাল পোৱা, পঢ়াটোক ভাল পোৱা। ভাল পালেহে বস্তুটো নিজৰ কাষলৈ আহিব। যদি ভাল পোৱা সঠিক হয়, তোমালোকৰ এইটো ডায়লগ আছে থাকে যে যদি ভাল পোৱা সঠিক হয় তেন্তে মানুহজন আহিবই। গতিকে মই এইটো কথাই কৈ আছোঁ, যদি পঢ়াৰ প্ৰতি তোমালোকৰ ভাল পোৱা সঁচাই হয় তেন্তে পঢ়াৰ লগত বন্ধুত্বপূৰ্ণ সম্পূৰ্ণ হ'বই। গতিকে এই টেকনিকটো ইয়াতেও খটোৱা, বেলেগত খটোৱা আছা ঠিকে আছে, ইয়াতো খটাই দিয়া। যদি ইয়াত কিবা এটা কাম হয় আৰু 100% গেৰাণ্টি মই দিম, যদি এই মাহ তোমালোকে ভালকৈ মনোযোগ দি পঢ়া শুনা কৰা তেন্তে তোমালোকৰ পাৰ্চেণ্টেজ 75ৰ ওপৰত থাকিব। 75 লিখি ৰাখা, তোমালোকে 75ৰ ওপৰত থাকিব তোমালোকৰ পাৰ্চেণ্টেজ। আৰু এটা কথা কি যে আমাক পঢ়াটো কেনেকৈ পঢ়ে, যদি তোমালোকৰ এই বিষয়ে তোমালোকক ভিডিঅ' লাগে তেন্তে মাত্ৰ এটা কমেণ্ট কৰিবা। এজনৰ কমেণ্টৰ পিছতহে মই তোমালোকক ক'ম যে এই মাহ তোমালোকে কেনেকৈ পঢ়িবা। এই ভিডিঅ'টোত মাত্ৰ মই এটা কথাই ক'ম যে তোমাৰ পঢ়াৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা আনা। এই মাহটোৱে কিন্তু তোমালোকৰ জীৱনৰ আটাইতকৈ বহুত গুৰুত্বপূৰ্ণ মাস, ঠিক আছে। কাৰণ বেলেগ মাহটোকৈ এই মাহত তোমালোকে পঢ়া শুনা অলপমান ভালকৈ কৰিব পাৰিবা, ঠিক আছে। বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ষ্টুডেণ্টসকলৰ বাবে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ সমূহ ছাত্ৰ ছাত্ৰীক কৈ আছোঁ এই মাহতে নিজৰ পঢ়া একেবাৰে কমপ্লিট কৰি ৰাখা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমাক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক, এটা শ্বেয়াৰ আৰু এটা কমেণ্ট কৰিব নাপাহৰিবা, ঠিক আছে।